অসম সত্ৰ মহাসভাৰ অন্তৰ্গত নলবাৰী জিলাৰ দৌলাশালস্থিত শ্ৰী শ্ৰী কানাই বলাই আদিথান সত্ৰত প্ৰতি বছৰৰ দৰে এইবেলিও বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু সত্ৰ পৰিচালনা সমিতিৰ সহযোগত ২৭, ২৮ আৰু ২৯ আগষ্টত তিনিদিন ধৰি এক বৰ্ণিল পৰিৱেশত অগণন ভক্তৰ সমাৱেশেৰে একাদিক্ৰমে ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যাৰ লগতে অন্তিম দিনা বিয়লি ধৰ্ম আলোচনা সভা অনুষ্ঠিত হ'ব। ২৭ সংখ্যক বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান বৃহস্পতিবাৰে পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হ'ব। কাৰ্যসূচী অনুসৰি ২৭ সংখ্যক বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান বৃহস্পতিবাৰে পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে। বন্তি প্ৰজ্বলন কৰে কানাই বলাই আদিথান সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ কুমাৰ বৰ্মনে। পুৱা ৯:৩০ বজাত অনুষ্ঠিত হয় ভাগৱত লৈ শোভাযাত্ৰা। ভাগৱত লৈ কৰা বৰ্ণিল শোভাযাত্ৰাত প্ৰকাণ্ড এটি হাতীৰ সৈতে অংশগ্ৰহণ কৰে গায়ন বায়ন আয়তী ভকত বৈষ্ণৱ সমন্বিতে বিভিন্ন প্ৰান্তৰ ভক্তগণে। কৃষ্ণ নামৰ ধন্দিৰে মুখৰিত হৈ পৰে সমগ্ৰ দৌলাশাল অঞ্চল। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে বনিয়াকুছি সত্ৰৰ ডেকা সত্ৰাধিকাৰ পৰমেশ্বৰ গোস্বামীয়ে। ভাগৱত বহন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি প্ৰেমেশ্বৰ বৈশ্যই। ভাগৱত লৈ শোভাযাত্ৰা চলি থকাৰ মাজতে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই কানাই বলাই আদিথান সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা লয়। দৌলাশাল উন্নতি সাধিনী সভাৰ তৰফৰ পৰা বিধায়ক নাৰায়ণ ডেকাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মুকালমুৱাৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, এছিয়া নিউজ, অসম নৰ্থ ইষ্ট। আজি ভাগৱত শোভাযাত্ৰা চলি আছে। ৯:৩০ বজাত আৰম্ভ হৈছে। আহি পাওঁতে কিজানি ৪টামান বাজিব। তাৰপিছত মূল ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হ'ব। তাৰ অন্তত প্ৰসাদ বিতৰণ আৰু সিদ্ধভোগ বিতৰণ হ'ব। মিঠাৰ পৰা প্ৰতিদিনে মিঠাই সহায় মিঠাই ভাগৱত পাঠ চলি থাকে। এই লৈ অহাকালি আমাৰ বিশিষ্ট পাঠক বঙাইগাঁও নামঘৰত বিজয় দাস তেখেতে আহি ইয়াতে ভাগৱত পাঠ তাৰ পৰৱৰ্তী সময়ত আমাৰ স্থানীয় সৰুক্ষেত্ৰী বৰক্ষেত্ৰী নগাঁও এই মৌজাৰ পাঠক সমাজে তাতে একাধিক কৰি ভাগৱত পাঠ ব্যাখ্যা কৰিব।